নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমি আহিছো দিল্লীৰ অক্ষৰধাম টেম্পললৈ। আৰু চাওক আপোনালোকে দিল্লীৰ পৰিৱেশ আৰু দিল্লীৰ আমি ৰাস্তাৰে অক্ষৰধাম টেম্পললৈ গৈ আছো। আৰু অক্ষৰধাম টেম্পল আপোনালোকে যাব লগা হলে আপোনালোকে 3:30টাৰ ভিতৰত যাই কেনে তাতে টিকেট আছে, টিকেট কাউণ্টাৰত আপোনালোকে টিকেট ল'ব লাগিব আৰু আপোনাৰ যি বয় বস্তু সকলো বয় বস্তুখিনি তাতে আপোনালোকৰ গেটতে ৰাখি থব আৰু টকেন দিব। গতিকে আমি এইখিনি ইনফৰমেশ্যন লৈ ল'লোঁ আৰু আমি যিমান পাৰোঁ কমকৈ আমাৰ লগত বস্তু লৈ গ'লোঁ, কাৰণ তাতে খবৰ কাৰণে ঝামেলা হৈ যাব পাৰে। আৰু আমি তাতে গৈ গম পালোঁ যে তাতে কোনো বস্তুৱে ভিতৰত সোমাব নিদিয়ে, অনলি কেৱল মানুহটোকেহে সোমাব দিয়ে আৰু সকলো মেটেৰিয়েলছ বাহিৰত অৰ্থাৎ সিহঁতৰ এটা ৰুম আছে, সেই ৰুমত ৰাখিব দিয়ে। গতিকে আমি এই অক্ষৰধাম টেম্পল দিল্লীৰ এটা বা গোটেই ভাৰতবৰ্ষৰ এটা ফেমাছ জনপ্ৰিয় এটা পৰ্যটনথলী আৰু আশ্ৰম, আৰু সেই আশ্ৰমত আমি গৈ আছোঁ। বলক এতিয়া মোৰ লগতে আপোনালোকে অক্ষৰধাম টেম্পললৈ বুলি। এতিয়া আমি অক্ষৰধাম টেম্পললৈ আহি পালোঁ আৰু এইটো হ'ল অক্ষৰধাম টেম্পলৰ প্ৰৱেশ দুৱাৰ আৰু আমি প্ৰৱেশ দুৱাৰৰ ভিতৰলৈ সোমাই যাম। আৰু দেখিবলৈ পাইছে অক্ষৰধামৰ গেটৰ দৃশ্য। আৰু আমি গেটেৰে সোমাই অক্ষৰধাম টেম্পলৰ যি পাৰ্কিং লট আছে, সেই পাৰ্কিং প্লটত আমাৰ গাড়ীখন থৈ কেনে আমি অক্ষৰধাম টেম্পলৰ ভিতৰলৈ যাম। কিন্তু অক্ষৰধাম টেম্পলত যিহেতু একো বয় বস্তু সোমাব নিদিয়ে, অৰ্থাৎ যিকোনো মেটেল অৰ্থাৎ মোবাইলৰ ভিতৰলৈ সোমোৱাব নিদিয়ে, গতিকে মই ভিতৰত গৈ মোবাইলেৰে অক্ষৰধাম টেম্পলৰ যি সেই শ্ব' দেখুৱাবলৈ আপোনালোকক নোৱাৰিম। গতিকে আপোনালোকে বাহিৰৰ পৰাই অক্ষৰধাম টেম্পলৰ যি দৃশ্য নাজাৰা সেইটো আপোনালোকে উপভোগ কৰোঁ। আৰু আমি গৈ যি অক্ষৰধাম টেম্পলৰ যি লাইটিং শ্ব' আৰু সেই লাইটিং আৰু যি পানী, সেই পানীৰ জৰিয়তে লেজাৰ লাইটিং শ্ব'ত যি দেখুৱাইছে ধুনীয়া কাহিনী, এটা বুজাব নোৱাৰা অনুভূতি, সেইটোৱে হ'ল অক্ষৰধাম টেম্পলৰ মূল মন্দিৰটো। আৰু এইটো হ'ল ৰাতিৰ দৃশ্য। আৰু চাওক অক্ষৰধাম টেম্পলৰ সন্মুখেৰে এখন মেট্ৰ' গৈ আছে আৰু আপোনালোকে অক্ষৰধাম টেম্পললৈ আপোনালোকে মেট্ৰ'ৰেও আহিব পাৰিব। আৰু বুজাব নোৱাৰা অনুভূতি লৈ আমি এতিয়া অক্ষৰধাম টেম্পলৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰি কিনে বাহিৰলৈ ওলাই আহি আছোঁ। এইটো হ'ল অক্ষৰধাম টেম্পলৰ এটা বৃহৎ কাৰ পাৰ্কিং এৰিয়া আৰু এই পাৰ্কিং এৰিয়াতে গাড়ীবিলাক থৈ কিনে অক্ষৰধাম টেম্পলৰ ভিতৰত গৈ কিনে অক্ষৰধাম টেম্পলৰ যি আধ্যাত্মিক দৃশ্য, আধ্যাত্মিক যি নাজাৰা সেইটো উপভোগ কৰিব পাৰিব। আৰু সেইটোৱে হ'ল বাহিৰৰ পৰা দৃশ্য অক্ষৰধাম টেম্পল। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক